সমীৰণ আপুনি চাওক যে আজি ৰাজ্যজুৰি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক স্মৰণ কৰিছে কাৰণ আজি তেওঁ উপজা দিন আৰু জন্ম শতবাৰ্ষিকী এই দিনটোত আজি বিভিন্ন স্থানত যেহেতু বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে গোলাঘাটৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এই মুহূৰ্তত তেওঁলোকে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। মোৰ সহযোগী কৈছে পৰিৱেশটো দেখুৱাব আৰু এতিয়া যেহেতু তেওঁৰ যি প্ৰতিচ্ছবি আছে প্ৰতিচ্ছবিত খন্তেক সময় পূৰ্বে ইয়াতে তেওঁ বন্তি প্ৰজ্বলন কৰাৰ পিছত এতিয়া যি ভূপেন হাজৰিকাৰ যি কালজয়ী গীত আছে মানুহে মানুহৰ বাবে সেয়া পৰিৱেশন কৰিব। ইয়াত সমবেত ইয়াত আছুৰ নেতৃবৰ্গ আছে, সমান্তৰালভাৱে গোলাঘাট নগৰবাসী আছে, বিভিন্ন কলা কৌশলী শিল্পীসকল আছে। আমি পৰিৱেশটো দেখুৱাবলৈ এই মুহূৰ্তত যত্ন কৰিছোঁ আৰু সমান্তৰালভাৱে ক'ব লাগিব যিহেতু গণশিল্পী ডক্টৰ ভূপেন হাজৰিকাই প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে তেওঁ গীত মাতেৰে এক নতুন এখন সপোন যি অসম গঢ়িছিলে নৱপ্ৰজন্মৰ মাজত সেয়া পুনৰ উজ্জীৱিত হৈ থাকে তাৰ কাৰণে প্ৰয়াস কৰিছে। মই দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াতে দীনেশ দা আছে, দাদা কি ক'ব আজিৰ দিনটোত কি ধৰণে পৰিব তেখেতক? আজিৰ দিনটোত আমি প্ৰধানকৈ স্মৰণ কৰিছোঁ তেখেত এজন নিজে এখন শিল্পী নাছিল, এজন ব্যক্তি আছিল যিগৰাকী ব্যক্তিয়ে বিশ্ব দৰবাৰত নিজৰ লগতে আমাৰ জাতিটোক প্ৰতিষ্ঠা কৰি থৈ গ'ল। গতিকে আজি সেইগৰাকী মহান ব্যক্তিক আমি গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আমি সেই গীতৰ মাজলৈ সোমাই যোৱাৰ মুহূৰ্তত যত্ন কৰিম। পৰিৱেশটো আমি দেখুৱাইছোঁ যে সুধাকান্থৰ যি কালজয়ী গীত মানুহে মানুহৰ বাবে সেয়া পৰিৱেশন কৰিবলৈ মুহূৰ্তত আগবাঢ়িছে। আমি তাৰ মাজলৈ সোমাইছোঁ আৰু পৰিৱেশটোৰ মুহূৰ্তত দেখুৱাব মোৰ সহযোগী কৈছে।
সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে। আৰু এয়া আমি গোলাঘাটৰ পৰিৱেশ দেখুৱালোঁ আৰু সতীৰ্থ মুস্তাকৰ সহযোগত এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান সময়ছোৱাত আয়োজন কৰা হৈছে প্ৰিয় শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান।